ওম শান্তি। 4 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই তোমালোকক অবিনাশী জ্ঞান ৰত্ন দান দিয়ে, তোমালোকে আকৌ আনকো দান দি থাকা। এই দানেৰে সৎগতি হৈ যাব। প্ৰশ্ন: কোনটো নতুন মাৰ্গৰ বিষয়ে তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে? উত্তৰ: ঘৰৰ মাৰ্গ বা স্বৰ্গলৈ যোৱাৰ মাৰ্গ এতিয়া পিতাৰ দ্বাৰা তোমালোকে পাইছা। তোমালোকে জানা যে শান্তিধাম আমাৰ আত্মাসকলৰ ঘৰ, স্বৰ্গ বেলেগ, শান্তিধাম বেলেগ। এইটো নতুন মাৰ্গৰ বিষয়ে তোমালোকৰ বাহিৰে কোনেও নাজানে। তোমালোকে কোৱা, এতিয়া কুম্ভকৰ্ণৰ নিদ্ৰা এৰা, চকু মেলা, পাৱন হোৱা। পাৱন হ'লেহে ঘৰলৈ যাব পাৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ধৰ্মৰজাৰ শাস্তিৰ পৰা ৰক্ষা পাবৰ কাৰণে কাৰো শৰীৰক স্মৰণ কৰিব নালাগে। এই দুচকুৰে সকলো দেখিও একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। পাৱন হ'ব লাগে। 2. মুক্তি আৰু জীৱন মুক্তিৰ মাৰ্গ সকলোকে দেখুৱাব লাগে। এতিয়া নাটক পুৰা হ'ল, ঘৰলৈ যাব লাগে। এইটো স্মৃতিৰে বেহদৰ সীমাহীন আমদানি জমা কৰিব লাগে। বৰদান: 1 ছেকেণ্ডৰ বাজিৰে গোটেই কল্পৰ ভাগ্য গঢ়োতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। এই সংগমৰ সময়ৰ বৰদান প্ৰাপ্ত হৈছে। যি বিচৰা, যেনেকুৱা বিচৰা, যিমান বিচৰা সিমান ভাগ্য গঢ়িব পাৰা। কিয়নো ভাগ্য বিধাতা পিতাই ভাগ্য গঢ়াৰ চাবি সন্তানসকলৰ হাতত দিছে। শেষৰ গৰাকীও তীব্ৰ গতিৰে গৈ প্ৰথমৰ স্থানত আহিব পাৰে। কেৱল সেৱাৰ বিস্তাৰত নিজৰ স্থিতি ছেকেণ্ডত সাৰ স্বৰূপ কৰি তোলাৰ অভ্যাস কৰা। এতিয়াই যদি নিৰ্দেশনা পোৱা যে ছেকেণ্ডত মাষ্টৰ বীজ হৈ যোৱা, তেতিয়া যাতে সময় নালাগে, 1 ছেকেণ্ডৰ বাজিৰে গোটেই কল্পৰ ভাগ্য গঢ়িব পাৰা। শ্লোগান: দ্বৈত সেৱাৰ দ্বাৰা বায়ুমণ্ডল শক্তিশালী কৰি তোলা, তেতিয়া প্ৰকৃতি দাসী হৈ যাব। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। অনেক বৃক্ষৰ ডাল এতিয়া এডালেই চন্দনৰ বৃক্ষ হৈ গ'ল। মনুষ্যই কয় 2-4 গৰাকী মাতাও একেলগে থাকিব নোৱাৰে, আৰু এতিয়া মাতাসকলে গোটেই বিশ্বত একতা স্থাপন কৰাৰ নিমিত্ত হৈছে। মাতাসকলেই ভিন্নতাত একতা আনি দিছে। ভিন্ন দেশ, ভাষা ভিন্ন ভিন্ন, সংস্কৃতি ভিন্ন ভিন্ন, কিন্তু তোমালোকে ভিন্নতাক একতাত লৈ আনিছা। ওম শান্তি।